এয়া আজি ডেষ্টিনেশ্যন এয়া মই আহি পালোহি আৰু কেনেকৈ পালোহি আৰু ক'ত আছে সকলোখিনি এটা জনাওঁ আপোনালোকক। হেল্ল' ফ্ৰেণ্ডছ, শংকৰ ব্লগ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ মাজলৈ আকৌ এটা ধুনীয়া ভিডিঅ' আনিছোঁ। মানে যিহেতু আপোনালোকে দেখি গম পাইছে, আজি আপোনালোকে বাঁহৰ বেতৰ মানে বিভিন্ন ধৰণৰ বস্তু আছে আপোনালোকে ঘৰত ইউজ কৰিছে বিভিন্ন ক্ষেত্ৰত। আৰু এতিয়া যিহেতু বাৰিষা বতৰ, ইয়াত চেপা আছে মাছ ধৰিবলৈ, আৰু আপোনালোকেও দেখিছে ঘৰত এৰা ঝাৰু চাৰু চব এনেকৈ আছে সকলোখিনি। আৰু ক'ত আছে আপোনালোকক মই জনাই দিছোঁ। এইফালে আপোনালোকে যদি হেৰি ছাইডৰ পৰা আহে, দেৰগাঁও ছাইডৰ পৰা যদি আপোনালোকে শিৱসাগৰ ছাইডে আহে, তেনেকৈ আপোনালোকে লেফ্ট ছাইডে দেখিব এখন ধুনীয়া মহিমা বেম্বো ক্ৰাফ্ট, মহিমা বেম্বো এণ্ড কেন ক্ৰাফ্ট, ইয়ালৈ আপোনালোক আহিব পাৰিব। আৰু যদি আপোনালোক শিৱসাগৰ ছাইডৰ পৰা আহে তেনেহ'লে আপোনালোকে ৰাইট ছাইডে দেখিব মহিমা বেম্বো কেন ক্ৰাফ্ট। গতিকে এতিয়া আহক, ইয়াৰ ভিতৰলৈ সোমাই যাওঁ, ৰেটবিলাক আমি জানিম, সকলোখিনি আপোনালোকক জনাই গৈ থাকিম। ইয়াৰ চাই থাকক, ইয়াৰ সন্মুখত আহি দেখিছে প্ৰথম ইয়াৰ চেপা, এয়া আপোনাৰ ঝাৰু আছে, ঘৰত ধুনীয়াকৈ যাব 50 টকাকৈ আছে। চেপা ৰেটটো ভিতৰতহে গম পাম, গতিকে জনাই আছোঁ বাৰু। এয়া কি কয় ভাইটি, এয়া দুলুকি দুলুকি বুলি কয়, পল দুলুকি। মই ইমান ভালকৈ চিনি নাপাওঁ, আমাৰ ভাইটিয়াক দোকান লৈ আহিছোঁ আৰু পল ভাইটিয়ে চিনি পাই মোক কৈ দিয়কচোন, ভাইটিয়াহে গম পাব। এইফালে চেপা বাৰু, হা এইটো জাকৈ বাৰু গম পাইছোঁ, মাছ ধৰিলৈকে জাকৈ। এয়া আপোনাৰ গম পাইছে ডাংপাচি, তাৰপৰা এইটো একেই চিষ্টেমে কিবা এটা হ'ব, খৰাহি আৰু ভাইটিয়াৰ লগতহে আহিছে, ভাইটিয়াৰ দোকান নহয় বাৰু, মজা আৰু এইটো। এইবিলাক গম পাইছে দেখি, হা ধুনীয়া। এইবিলাক আপোনাৰ কটৰী আৰু হয়নে, কটৰী টাইপ যিকোনো বস্তু ৰাখিব পাৰিব ইয়াত। এইটো কি হয় অ', ভাল লাগিছে। চেণ্টাৰ টেবুল এই যেতো আপোনাৰ বাঁহৰ বেতৰ, আমি এতিয়া গ্লাছৰ কাঠৰ বিভিন্ন দেখিছোঁ, একদম ধুনীয়াকৈ একদম বাঁহৰ বেতৰ থ'ব পাৰিব। এইখন দেখিছে নাই, এইখনৰ দাম 7,000 ল'ব পাৰে, কমাব ৰেটটো, 7,000 টকা কৈছে। আৰু দেখাই থাকিম ৰ'ব, পাৰিব দিছে এইবিলাক ধুনীয়া। ভাইটিয়া বহিয়ে আছে আমাৰ চকীত ধুনীয়াকৈ। ভাইটিয়া বহি কেনেকুৱা পাইছে? মজা দেই, ফিল্ডটো মজা আছে। এইবিলাক চকীত বহা আমেজেই বেলেগ, এইবোৰৰ লগত বেলেগ আমেজ নাপায় আৰু দেখিছেনে। মুহা যোৰা ভণ্টি, মুহা যোৰা কেনেকৈ এইবিলাক? 1500 কমিব আৰু হয়নে, 1500 টকা কৈছে, কমিব। এইবোৰ গদা দিছে নাই, এইবোৰ ভাওনাত আপোনালোকে পূৰা ধুনীয়াকৈ ইউজ কৰিব পাৰিব। গদা আছে, কটৰী আছে, এইবিলাক এইবোৰ আপোনাৰ লাইট লগাব পৰাকৈ হয়নে, ধুনীয়াকৈ লাইট চাইট লগাই যায়, কিবা ডেক'ৰেশ্যন কৰে তেনেকুৱা টাইপ। অঁ ৰেষ্টুৰেণ্টবিলাকলৈ ইয়াৰ পৰা যায় দেই, সজাবলৈ ধুনীয়া সুবিধা দেখিছে, কি সুন্দৰ। ভিতৰত দেখাম আপোনালোকক। এইবিলাক ৰেটবিলাক আপোনালোকে আহি নিজে পাতি ল'ব, আপ ডাউন হৈ থাকে, কেতিয়াবা অলপ বেলেগ হয় নাই, বস্তু লৈ ৰেটবিলাক বেলেগ বেলেগেই হ'ব। আৰু কি সুন্দৰ লাগিছে চব। মজা মজা এইটো লাগিছে, কমপ্লিট গোটেই বেতৰ ছেট পাব হয় নাই। ভিতৰলৈ গৈ দেখাম। এইবোৰ কেনেকৈ দিছে পাতি ধাৰি? 450। ইয়াত ধুনীয়াকৈ চাওক ভাইটিয়া, এইটো চাহ তাহ দিবলৈ মজা হ'ব আৰু ট্ৰে দেখিছোঁতো। এয়া চাওক, এনেকুৱা ভাল লাগে, এনেকুৱা ভিডিঅ' বনাবলৈ পাই নিজেও ভাল লাগে বাৰু দেই। এয়া দেখিছেনে, ধনু ভাওনাৰ কাৰণে ধনু। ধনুবিলাক কেনেকৈ ৰেটটো জানিবানে? ন তথাপিও বাৰু কোৱাচোন ৰেটটো কেনেকৈ? ঠিক আছে আপোনালোক আহি নিজে পাতিব, তাই ইমান ৰেটটো নাজানে, তথাপি সুধি চাইছিলোঁ, কিজানি জানে বা। আহিবচোন আপোনালোক গম পাব। ধনুখন ভাইটিয়া ভাল হৈছে ন, বহুত বস্তু আছে, মানে প্ৰায় কাঠৰ, এলুমিনিয়াম, গ্লাছ যিমান বস্তু আছে তেনেকুৱা বেতৰ বস্তু বেছিহে আছে। এইটো কি পানী বটল চানী বটল থোৱা নেকি কিবা? এইখন দেখিছে, এইখন ৰজা নিচিনা চকী হ'ব দেখোন, আৰাম চকীখন। বতৰটো বেয়া হ'ল কাৰণে থাকে, উলিয়াই থোৱা নাই, ভাল লাগিছে। তো চেণ্টাৰ টেবলে বহুত বস্তু আছে দেখিছেতো। ইয়াত বা বস্তু এটা উলিয়াই ভাল লাগিব, কিন্তু এইটো পিছত পাতি চাম মই, দাদা আহিলে, আজি নাই, ৰেটটো কিমান সুধিব লাগিব।
এইবিলাক দেখিছে কি ধুনীয়া অঁ পেপা দেখিছেনে ভাল লাগিছে এই বস্তুবিলাক থাকিলে ভাল লাগে অঁ বাঁহৰ পেপা বাঁহৰ পেপা ফ্ৰেণ্ডছ দেই মই ভুলতে মহৰ পেপা বুলি ভাবিলোঁ বাঁহৰ এই আৰু এটা ধুনীয়া আপোনালোকৰ ডেক'ৰেশ্যন মই দেখাই দিছোঁ চব এইটো দেখিছে সুন্দৰ বহুত বস্তু আছে গ্লাছখন খুলিব পালে ভাল আছিলে বহুত বস্তু আছে মই এনেকৈ দেখাই দিছোঁ আপোনালোক আহিব ইয়াত বেয়াটো আমাৰ এটা বেলেগ এটা বস্তু আৰু খুন্দনা ভাইদা খুন্দনা এইটো কিমান ৰেট সৰু সৰু জাপি দিছে সৰু সৰু জাপি ছোটা ছোটা একদম ছোটা ছোটা জাপি দিছে ছোটা ছোটা কিমান সৰু সৰু জাপি আছে চব এইবিলাক অকণমানি জাপি ভেৰাইটিজ কালেকশ্যন ভেৰাইটিজ ধুনীয়া বস্তু দেখিছোঁ আপোনাক দেখাবলৈ মন গৈ আছে দেখিছে অঁ বৰ ধুনীয়া লাগিছে দেই গড়ৰ ছেটযোৰ ফ্ৰেণ্ডছ সঁচাকৈ বহুত ভাল লাগিছে আপোনালোক আহিব নিজে চাই ল'ব এবাৰ বুজিছে এইখন ধান চনা চালনী দেখিছেনে এইখন হৈছে বৰ চালনী আৰু এইখন আছিলে এইবিলাক ৰেটবিলাক আপোনালোকে চব পাব আৰু এইখন আপোনাৰ চাউল চলা 250 বোলে ধুনীয়া ধুনীয়া ৰেটত দি আছে দেখিছে ঘড়ী আছে ধুনীয়া এইবোৰ বেতৰ দিছেনে চেণ্ডেল পাব ইয়াত টুপি আছে ধুনীয়া টুপি পিন্ধিব পাৰিব মই এটা পিন্ধি দেখাইছোঁ ৰ'ব মোক কেনেকুৱা লাগিছে জনাবচোন বাৰু মই এটা পিন্ধি চাইছোঁ এতিয়া নিকিনো এনেই পিন্ধিহে যাইছোঁ ফ্ৰেণ্ডছ এই ডাং পাচি এযোৰকে লৈ যাওঁ এতিয়া এই ডাং পাচিযোৰ লৈ লৈছোঁ লৈ পেলাই গৈ থাকোঁগৈ আৰু ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তাই আজি দেউতাক মানে নাই কামৰ সূত্ৰে এফালে গৈছে সেইকাৰণে ৰেটখিনি এতিয়া জনাব নোৱাৰিলে গতিকে আজি আপোনালোকক এখন সুন্দৰ বেতৰ দোকান বাঁহৰ বেতৰ দোকান এখন আপোনালোকক চিনাকি কৰি দিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে যদি চাইছে গম পাব কালেকশ্যনখিনি সঁচাকৈ চাবলগীয়া একচুৱেলি বহুত ধুনীয়া কালেকশ্যন আছে আৰু ইয়াৰ ওপৰত ডিটেইলছত মই ভিডিঅ' বনাই দিম আজি যাৰ দোকানখন আপোনালোকক চিনাকি কৰি দিছোঁ গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ জয় আই অসম বন্দে মাতৰম